ওয়েলকাম এভরিওয়ান আপোনালোক সকলোকে আমাৰ জ্ঞানতীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে গম পাইছে ইলেকশ্যন হ'ব। ইলেকশ্যন হোৱাৰ পিছতে বিভিন্ন ধৰণৰ এক্সামৰ নটিফিকেশ্যনসমূহ আহিবলৈ ধৰিব। এতিয়া বহুত এক্সামৰ নটিফিকেশ্যন দিয়ে থৈছে, PNRD হওক বা DSS DME হওক, DSSৰ 191 পদেই হওক। ইয়াৰ পাছতে টেট আহিব, ADRE আহিব, আসাম পুলিচটো দিয়ে থৈছে, আসাম পুলিচ SI দি থৈছে, ফৰেষ্টৰ দি থৈছে। তো এই গোটেইবিলাক এক্সামৰ কাৰণে এটা মোষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হৈছে আপোনাৰ ভকেবটো ষ্ট্ৰং হোৱাটো। আৰু ভকেব ষ্ট্ৰং হ'বলৈ হ'লে আপোনালোকে আমাৰ সৈতে এই 5টা ভকেব আপোনালোকে অতি সোনকালে চাই লওক, কাৰণ ইয়াতে বহুত বেছি ইম্পৰ্টেণ্ট ভকেবসমূহ আমি ইনক্লুড কৰিছোঁ আৰু বহুত বেছি ৰিপিট যিবিলাক হৈ থাকে এক্সামবিলাকত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক আমি এনালাইচিছ কৰি পিনে এইখিনি আনিছোঁ। গতিকে ভিডিঅ'টো ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই ল'ব। যদি প্ৰতিটো ভকেবছ আপোনালোকে ইম্পৰ্টেণ্ট যদি চাই বা মনত ৰাখিব পাৰে, মই এইটো আপোনালোকক ক'ব পাৰিম যে আপোনালোকে যিকোনো ধৰণৰ এক্সামত ভকেবছৰ কাৰণে আপোনালোকৰ ডেফিনেটলি প্ৰব্লেম নহয়। গতিকে সময় থাকোঁতে ভিডিঅ'টো চাওক, দৰকাৰ হ'লে নোটছটো প্ৰিপেয়াৰ কৰি লওক, নহ'লে আমি PDF-টো আপোনালোকক এভেইলেবল কৰি দিম। যদি PDF-টো লাগে আমাৰ সৈতে কণ্টেক্ট কৰিব, আমাক মেইল কৰিলে হ'ব, আমি মেইলত দি দিম, নহ'লেও আমাৰ টেলিগ্ৰাম চেনেল আছে, টেলিগ্ৰাম চেনেলত দি দিম। গতিকে আজিৰ ভিডিঅ'টোত 20 মিনিটত আপোনালোকে 30টাকৈ ভকেব শিকিবলৈ গৈ আছে। গতিকে খুব বেছি ইম্পৰ্টেণ্ট হয়, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে কমপ্লিট ভিডিঅ'টো চাব, ঠিক আছে। তো ইয়াতে যদি প্ৰথম কুৱেশ্যনটোলৈ আমি যাওঁ, প্ৰথম কুৱেশ্যনটোত প্ৰথম ৱৰ্ডটো হৈছে ইনফেলিবল। ইনফেলিবল মানে হৈছে নেভাৰ ৰং, যিটো নেকি কেতিয়াও ভুল নকৰা। তাৰমানে ইয়াতে এটা চেণ্টেঞ্চ আমি লিখি ৰাখিছোঁ বুজিবলৈ সহজ হ'বৰ কাৰণে, ন' হিউমেন ইজ ইনফেলিবল। আমাৰ অসমীয়া দেখাৰ কথা আছে, খুব বেছি পপুলাৰ, মানুহ মাত্ৰে ভুল, নহয় জানো? প্ৰতিজন মানুহৰে ভুল হয়। তাৰমানে ইয়াত এইটোৱে কৈছে ন' হিউমেন ইজ ইনফেলিবল, তাৰমানে ভুলহীন মানুহ নাই। তাৰমানে প্ৰতিজন মানুহৰে কিবা এটা নহয় কিবা এটা ভুল হয়। ইমানো একচুৱেলি ভুল নোহোৱাকৈ চলিব পৰা মানুহ পৃথিৱীত নাই, সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয়। তাৰমানে ইনফেলিবল শব্দটোৰ আমি চিননিমাছ ৱৰ্ড, তাৰমানে সমাৰ্থক শব্দ আমি ক'ব পাৰোঁ পাৰফেক্ট, হয়নে? বা ফ্লুলেছ, এই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰিব পাৰোঁ, বুজি পাইছে? তাৰমানে নেভাৰ ৰং, তাৰমানে ভুল নকৰা, তেওঁ ভুল নকৰে। চ' ইয়াত কৈছে ন' হিউমেন ইজ ইনফেলিবল, তাৰমানে কোনো মানুহ নাই যিয়ে নেকি ভুল নকৰে। তাৰমানে চব মানুহে ভুল কৰে, হয় নাই? সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হৈছে। তাৰমানে ইনফেলিবলৰ ডিৰেক্টলি চিননিমাছ ৱৰ্ড হৈছে পাৰফেক্ট আৰু ফ্ললেছ, আৰু এণ্টনিমাছ ৱৰ্ড হৈছে ফেলেবল বা ইমপাৰফেক্ট। ইয়াত ইনফেলিবলৰ পৰা আহিয়ে কৈছে ফেলিবল, যিটো নেকি এণ্টনিমাছ হয়, যিহেতু বিপৰীতাৰ্থক, আৰু ইমপাৰফেক্ট তাৰমানে পাৰফেক্ট হ'লে ইনফেলিবল আৰু ইমপাৰফেক্ট হ'লে ফেলেবল, বুজি পাইছে? নেক্সট যদি যাওঁ আমি মিছ'গাইনিষ্ট। ইয়াতে যদি আপোনালোকে মন কৰে মিছ'গাইনিষ্ট শব্দটো, ইয়াতে এটা কিৱৰ্ড হয় মিছ'। এই মিছ' ৱৰ্ডটো এটা কিৱৰ্ড, যিটো মিছ' য'তেই থাকক তাতে এই হেড ৱৰ্ডটো আহিব। ইয়াত দেখিছেনে হেড ৱৰ্ডটো আহিছে। আৰু গাইন' ৱৰ্ডটো য'তেই থাকক তাতে ৱুমেনৰ কথা কয়, মহিলাৰ কথা কয়, নাৰীৰ কথা কয়, সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰিব পাৰি। ইয়াতে মিছ'গাইনিষ্ট এই কমপ্লিট ৱৰ্ডটোৰ অৰ্থ হৈছে ওৱান হু হেটছ ওমেন, যিয়ে নেকি নাৰীক ভাল নাপায় বা নাৰী বিৰোধী তেওঁ এটা মন আছে, নাৰী বিৰোধী ব্যক্তিগৰাকীক আমি মিছ'গাইনিষ্ট বুলি ক'ব পাৰোঁ। ইয়াতে এটা চেণ্টেঞ্চ লিখিছোঁ, এই মিছ'গাইনিষ্ট ডিছৰেছপেক্ট ওমেন। তো ডেফিনেটলি নাৰী বিৰোধী এজন ব্যক্তি বা যিয়ে নেকি ওমেনক ভাল নাপায়, তো তেওঁ ডেফিনেটলি ডিছৰেছপেক্টহে কৰিব, ৰেছপেক্ট নকৰিব, হয়নে? নেক্সট আহিলে এটা চিননিমাছ ৱৰ্ড। এতিয়া আমাৰ মিছ'গাইনিষ্টৰ এটা চিননিমাছ ৱৰ্ড কি হ'ব? ওমেন হেটাৰ হ'ব, যিহেতু মই কৈছোঁৱেই মিছ' মানে হেট, আৰু এণ্টনিমাছ ৱৰ্ড ফেমিনিষ্ট আৰু এডমায়াৰ হ'ব পাৰে, বুজি পাইছে? নেক্সট যদি যাওঁ কুৱেশ্যন নাম্বাৰ পইণ্ট নম্বৰ 3 নম্বৰ এটা ৱৰ্ড আছে। এতিয়ালৈকে আপোনালোকে দুটা ৱৰ্ড মনত ৰাখিলে, এটা হৈছে মিছ'গাইনিষ্ট আৰু এটা কি মনত ৰাখিলে আপোনালোকে? সেইটো হৈছে ইনফেলিবল, ঠিক আছে? নেক্সট যদি যাওঁ আপোনালোকৰ ফিলান্থ্ৰপিষ্ট। এটা ফিল' শব্দটোৰ অৰ্থ আৰু ট্ৰপিষ্ট, এই গোটেইকেইটা কিৱৰ্ডকেইটা ভাঙি যদি চাই ডেফিনেটলি মনত ৰাখিবলৈ সুবিধা হয়। এতিয়া ফিলান্থ্ৰপিষ্ট গোটেই শব্দটোৰ অৰ্থটো হৈছে ওৱান হু হেল্পছ আদাৰ, মানে দানশীল ব্যক্তি, যিয়ে আনক নেকি সহায় কৰে, সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয়। ইয়াতে যদি চেণ্টেঞ্চ এটা ৰাখিছোঁ আমি, আপোনালোকে যদি মন কৰে, আমি লিখিছোঁ যে দ্য ফিলান্থ্ৰপিষ্ট ডনেটেড মানি। ফিলান্থ্ৰপিষ্টসকলে কি কৰে? মানি ডনেট কৰে। এই ডনেট ৱৰ্ডটো ইয়ালৈ
ইয়াৰ লগত খাপ খাব তাৰমানে চিনোনিমাছ ৱৰ্ড ডোনাৰ হ'ব বেনিফেক্টৰ হ'ব এণ্টনিমাছ ৱৰ্ড মিছাৰ চেলফিছ পাৰ্চন ইয়াৰ এণ্টনিমাছ ৱৰ্ড হ'ব নিগেটিভ নহয় জানো ফিলান্থ্ৰপিষ্টটো দান কৰে তাৰমানে ভাল কাম কৰিছে এইটো এটা পজিটিভ অৰ্থ বহন কৰিছে নহয় জানো নেক্সট যদি যাওঁ আমি কুৱেশ্যন নম্বৰ 4 কি আছে মিছান্থ্ৰপ মই কৈ আহিলোঁ মিছান তাৰমানে কি হয় হেড কৰা ইয়াতে হেড ৱৰ্ডটো আহিলে দেখিছে আৰু ট্ৰপ মানে হৈছে মেনকাইণ্ড তাৰমানে যিয়ে নেকি মানুহক ভাল নাপায় ওৱান হু হেডছ মেনকাইণ্ড মানৱ বিৰোধী ব্যক্তি ঠিক আছে মিছ'গাইনিছ পালোঁ আমি আৰু এতিয়া মিছান্থ্ৰপ পাইছোঁ মিছান্থ্ৰপ মানে হৈছে ওৱান হু হেডছ মেনকাইণ্ড তাৰমানে ইয়াতে এটা চেণ্টেঞ্চ আছে হি বিকেম এ মিছান্থ্ৰপ সি এজন মিছান্থ্ৰপ যিয়ে নেকি মানুহ ভাল নাপায় ইয়াতে চিনোনিমাছ ৱৰ্ড হৈছে আয়োনাৰ আৰু চেনিক আৰু এণ্টনিমাছ ৱৰ্ড হৈছে হিউমেনিটেৰিয়ান তাৰমানে মানুহ ভাল পায় আৰু ছ'চিয়েল পাৰ্চনবিলাকে এনেও মানুহ ভাল পায় হয়নে তাৰমানে মিছান্থ্ৰপটোৱে ভাল নাপায় তাৰমানে এইটো নিগেটিভ ৱৰ্ড হয়নে নিগেটিভ ৱৰ্ড তাৰমানে এই হিউমেনিটেৰিয়ান বা ছ'চিয়েল পাৰ্চন এইবিলাক পজিটিভ ৱৰ্ড নহয় জানো নেক্সট বিউৰেকেচি 5 নম্বৰটো আছে বিউৰেকেচি মানে হৈছে ৰুল বাই অফিচিয়েলছৰ দ্বাৰা ৰুল কৰা কৰ্মচাৰী শাসন ব্যৱস্থা সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় বিউৰোক্ৰেচি ডিলে ৱৰ্কছ তাৰমানে ইয়াতে চিনোনিমছ আহিব এডমিনিষ্ট্ৰেশ্যন অফিচিয়েল একদম আৰু এণ্টনিমাছ ৱৰ্ড হ'ব ডেম'ক্ৰেচি বা ফ্লেক্সিবিলিটি আমাৰ যিটো গভৰ্ণমেণ্ট ডেম'ক্ৰেচি গণতন্ত্ৰ নহয় জানো নেক্সট আহি গ'ল 6 নম্বৰ কুৱেশ্যন কেনিবেলটো হৈছে যিয়ে নেকি মানুহৰ ফ্লেছবিলাক খায় মানুহৰ মাংস খায় এইটো কি হয় ইলিগেল হয় কেলিভিজমছ ইজ ইলিগেল এইটো ভাল কথা হয় জানো নিগেটিভ হয় কেনিবেল যে নেকি মানুহৰ মাংস খায় তাৰমানে মেইন ইটা ইয়াত লিখাই আছে চিনোনিমাছ ৱৰ্ড আৰু এণ্টনিমাছ ৱৰ্ডটো হৈছে ভেজিটেৰিয়ান তাৰমানে মাংস নাখায় ভেজিটেৰিয়ান ঠিক আছে নেক্সট ক্লাউষ্ট্ৰফেবিয়া শব্দটোৰ অৰ্থটো হৈছে ফিয়েৰ অফ ক্ল'জ স্পেচেছ মানে সংকীৰ্ণ ঠাই বা কম ঠাইৰ কাৰণে যিটো ভয় সেইটো ক্লাউষ্ট্ৰফবিয়া বুলি কোৱা হয় ফবিয়া ৱৰ্ডটো থাকিলে ভয় ফিয়েৰ ৱৰ্ডটোৰ লগত ফবিয়া ৱৰ্ডটো আমি ৰিলেট কৰিব পাৰোঁ ফিয়াৰ্ছ লিভছ ডিউ টু ক্লাউষ্ট্ৰফেবিয়া ঠিক আছে ফিয়াৰ এনজাইটি সেইবিলাক চিনোনিমাছ ৱৰ্ড হয় আৰু কমফৰ্ট বা কামনেছ এইবিলাক এণ্টনিমাছ হয় ঠিক আছে নেক্সট ইগ'ইষ্ট মানে হৈছে অহংকাৰী চেল্ফ চেণ্টাৰ্ড বা আত্মকেন্দ্ৰিক মনৰ ব্যক্তি এন ইগ'ইষ্ট ইগন'ৰ্ছ আদাৰ্ছ এজন ইগ'ইষ্ট কেনেকুৱা হয় মানুহ যি নিজৰ কথা কৈ থাকে খুব নিজৰ প্ৰশংসা কৰে সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় চিনোনিমাছ ৱৰ্ডত আমি চেলফিছ ক'ব পাৰোঁ বা নাৰ্চিষ্ট ক'ব পাৰোঁ আৰু এণ্টনিমাছ ৱৰ্ডত ক'ব পাৰোঁ এল্ট্ৰুইষ্ট আৰু চেলফলেছ ঠিক আছে নেক্সট এলিগি ৱৰ্ডটোৰ অৰ্থ হৈছে পয়েম অফ চৰো দুখৰ যিটো কবিতা শোকগাথা কবিতা সেই ধৰণৰ অৰ্থ ব্যৱহাৰ কৰিব পাৰোঁ সি ৰট এণ্ড এলিগি তাৰমানে লেমেণ্ট ডাৰ্জ এইবিলাক চিনোনিমাছ ৱৰ্ড হয় আৰু অডি প্ৰেইজ এইবিলাক হ'ব ইয়াৰ এণ্টনিমাছ ৱৰ্ড 10 নম্বৰ কুৱেশ্যনটো হৈছে এপিলগটো হৈছে এণ্ডিং পাৰ্ট যিটো উপসংহাৰ বুলি ক'ব পাৰোঁ কনক্লুজনছ বা এণ্ডিং পাৰ্ট হয়নে অন্তিম অংশ দ্য এপিলগ ৱাজ ভেৰি ইণ্টাৰেষ্টিং আমি এই ধৰণে ক'ব পাৰোঁ এটা বাক্যত আৰু এইটো এণ্টনিমাছ ৱৰ্ড হৈছে প্ৰলগ আৰু বিগিনিং ঠিক আছে এপিলগ মানে কি তেতিয়াহ'লে কনক্লুজনছ আমি সেই বুলিয়ে মনত ৰাখিম ঠিক আছে নেক্সট যদি আমি মন কৰোঁ 11 নম্বৰ যিটো পইণ্ট তাতে মই এটা ইম্পৰ্টেণ্ট ৱৰ্ড ইনক্লুড কৰিছোঁ কাৰণ এনেকুৱা ধৰণৰ ৱৰ্ডবিলাক খুব আহে আচলতে আৰু DME DSS এক্সামতো প্ৰায়ে দেখোঁ এনেকুৱা ধৰণৰ ৱৰ্ড তো ইয়াতে এপিটাপ বুলি এটা ৱৰ্ড আছে যিটো নেকি আপোনালোকে দেখিছে ইয়াতে তো তাতে কৈছে ইয়াৰ মিনিংটো কি হয় সমাধি যিবিলাক আমাৰ যিবিলাক স্মৃতিসৌধ বা মৈদাম থাকে বা সমাধি ক্ষেত্ৰ থাকে তো সেই সমাধি ক্ষেত্ৰত যিখিনি কথা লিখা থাকে ৱৰ্ডছ অন এ টম্বৰ এই সমাধি লিপিখিনিক আমি কি বুলি কওঁ এপিটাফ বুলি ক'ব পাৰোঁ বুজি পাইছে এপিটাফ ৱৰ্ডটোৰ মিনিংটো বুজি পালে আপোনালোকে ডেফিনেটলি এইখিনি 2-3 বাৰ ৰিভাইজ কৰিব মই ভাবিছোঁ এইখিনি আপোনালোকৰ মনত ৰৈ যাব আৰু এদিনত যদি 30টা যদি আপোনালোকে ৱৰ্ডো যদি আপোনালোকে মনত ৰাখিব পাৰে তো এমাহত আপোনালোকৰ ভকেবখিনি বহুতখিনি আপোনালোকৰ ভকেব ক্লিয়াৰ হৈ যাব নহয় জানো ভকেবখিনি আপোনালোকৰ ষ্ট্ৰং হৈ যাব গতিকে আমাৰ সৈতে জড়িত হৈ ডেফিনেটলি থাকিব বুলি আমি আশা কৰিছোঁ ইয়াৰে আপোনালোকে চেণ্টেঞ্চ এটা চাব পাৰে হিজ এপিটাফ ৱাজ মিনিংফুল তাৰমানে তেওঁৰ সমাধি ক্ষেত্ৰত থকা সেই যিখিনি কথা সেইখিনি মিনিংফুল তেওঁৰ জীৱনৰ কথা বা তেওঁৰ বিষয়ে অকণমান তাতে আমি জানিব পাৰিছোঁ সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰে এটা চিনোনিম বুলি কৈ দিয়াৰ লগে লগে চিনোনিমাছ ৱৰ্ড সুধিব পাৰে হোৱাট ইজ দ্য চিনোনিমাছ ৱৰ্ড অফ দ্য এপিটাফ তেতিয়া আমি ক'ব পাৰোঁ ইনস্ক্ৰিপশ্যন ৱৰ্ডটো ইয়াৰ লগত ৰিলেট কৰিব পাৰি আৰু এই এপিটাফ
ৱৰ্ডটোৰ মই প্ৰপাৰ কোনো ধৰণৰ এণ্টনিম নাপালোঁ, গতিকে মই ইয়াতে ব্লেংক ৰাখিলোঁ। যদি কোনোবাই মনত পৰিছে তেতিয়া ক'ব পাৰি। ইয়াৰ আচলতে বিশেষ এণ্টনিমাছ ৱৰ্ড নায়েই বুলি ক'ব লাগিব। নেক্সট যাম 12 নম্বৰ কুৱেশ্যনটো হৈছে ফেষ্টিডিয়াছ। এই ফেষ্টিডিয়াছ ৱৰ্ডটো খুব আহি থাকে আচলতে কুৱেশ্যনছবিলাকত। ইয়াৰে অৰ্থটো হৈছে ভেৰি কেয়াৰফুল। ফেষ্টিডিয়াছ মানে বহুত বেছি খুটি নাটি নথকা, তাৰমানে মনোযোগী, বহুত বেছি মনোযোগ, এনেকুৱা ধৰণৰ অৰ্থত আমি এই ফেষ্টিডিয়াছ ৱৰ্ডটো আমি ব্যৱহাৰ কৰিব পাৰোঁ, হয়নে? ইয়াৰে এটা চেণ্টেঞ্চ আমি ৰাখিছোঁ, চি ইজ ফেষ্টিডিয়াছ এবাউট ৱৰ্ক। তেওঁৰ ৱৰ্কৰ ক্ষেত্ৰত, তাইৰ ৱৰ্কৰ ক্ষেত্ৰত বহুত ফেষ্টিডিয়াছ, বহুত কেয়াৰফুল হয় তাই, সেই ধৰণৰ অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ মেটিকুলাছ যিটো ৱৰ্ড, DME যদি চাই, DME DSSৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ বা ADRE প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ দুবাৰেই হৈছে, তো চাই দিয়া মেটিকুলাছ ৱৰ্ডটো তাতে কিন্তু আছে। গতিকে ফেষ্টিডিয়াছটো ইম্পৰ্টেণ্ট হৈ পৰে। মেটিকুলাছ ইজ দ্য চিনোনিমাছ ৱৰ্ড অফ দ্য ফেষ্টিডিয়াছ। বুজি পাইছে? ইয়াত পিকি বুলিও আমি ক'ব পাৰোঁ। আৰু এণ্টনিমাছ ৱৰ্ডৰ ক্ষেত্ৰত ফেষ্টিডিয়াছৰ এণ্টনিমাছ ৱৰ্ড হৈছে কেয়াৰলেছ আৰু শ্লপি। ঠিক আছে। নেক্সট যদি যাওঁ আমি 13 নম্বৰ কুৱেশ্যন, 13 নম্বৰ কুৱেশ্যনটোত দিয়া আছে ইনএভিটেবল। ইনএভিটেবল মানে হৈছে চাৰ্টেইন টু হেপেন, তাৰমানে অনিবাৰ্য, যিটো হ'বই, এইটো মানে হোৱাৰ আশংকা আছে, বা চাৰ্টেইন টু হেপেন, তাৰমানে চেঞ্জ ইজ ইনএভিটেবল। তাৰমানে চেঞ্জটোতো হ'বই, কাৰণ আপুনি জন্ম হৈছিলে কিমান চনত? 90sত আপুনি জন্ম হৈছে, আৰু 90sৰ যিখন আমাৰ সমাজ আছিলে, সেই সমাজখনৰ লগত এতিয়া সমাজ কিবা ৰিলেট আপুনি কৰিব পাৰে জানো? আপোনাৰ জন্ম সময়ত আপোনাৰ চাগে কিপেড মোবাইল আপোনালোকে ইউজ কৰিছিলে, কিন্তু বৰ্তমান আপোনালোকৰ হাতত স্মাৰ্টফোন। এই ধৰণে যিটো চেঞ্জ, ডেটছ কৈছে চেঞ্জ ইজ ইনএভিটেবল। চেঞ্জ হ'বই, পৰিৱৰ্তন অনিবাৰ্য হয়, পৰিৱৰ্তন হ'বই বা হ'ব লাগিবই। তো সেই ধৰণৰ অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে চিনোনিমাছ ৱৰ্ডটো আনএভইডেবল বা চাৰ্টেইন। চিনোনিমাছ ৱৰ্ডটো আনএভইডেবল বা চাৰ্টেইন হ'ব, আৰু এণ্টনিমাছ ৱৰ্ডটো হ'ব এভইডেবল বা আনচাৰ্টেইন। নেক্সট যদি আমি যাওঁ অলিগাৰ্চি। অলিগাৰ্চি এই ৱৰ্ডটো হৈছে ৰুল বাই ফিউ, মানে কিছুসংখ্যক লোকৰ দ্বাৰা যিটো শাসন চলোৱা হয়, তো সেইটো অলিগাৰ্চি বুলি কোৱা হয়। তো আমাৰ যিটো ভাৰতত চলি আছে যিটো শাসন ব্যৱস্থা, সেইটোক আমি কি বুলি ক'ম? আপোনালোকে কমেণ্ট কৰিবচোন, সেইটোতো জানিব লাগে। আৰু এতিয়া নিৰ্বাচন আহি আছে ডেফিনেটলি, নহয় জানো? বাৰু যি নহওক, চেণ্টেঞ্চ এটা লিখি ৰাখিছোঁ, দ্য ষ্টেট হেড এন অলিগাৰ্চি। সেই ষ্টেটখনত অলিগাৰ্চি মেইনটেইন কৰা হয়, তাৰমানে তো তাতে কিছুমান লোকৰ দ্বাৰা তাতে শাসন ব্যৱস্থাটো চলোৱা হয়। ঠিক আছে। ইয়াতে আমি চিনোনিমাছ ৱৰ্ড এলাইড ৰুল আৰু এণ্টনিমাছ ৱৰ্ডটো ডেম'ক্ৰেচি, তাৰমানে গণতন্ত্ৰ। ঠিক আছে, বুজি পাইছে নিশ্চয়। নেক্সট যদি যাওঁ আমি 15 নম্বৰ কুৱেশ্যন, 15 নম্বৰ কুৱেশ্যনটোত দি আছে অপ্টিমিষ্ট। এই অপ্টিমিষ্ট ৱৰ্ডটো মই আগতেও আলোচনা কৰিছোঁ, তাৰমানে পজিটিভ থিংকাৰ বা এই ধৰণৰ অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ। অপটিক্স মানে কিটো আপোনালোকে জানেই, ক্লাছ 9-12ত অপটিক্স বুলি এটা লেচনেই আছিলে, ইয়াৰ ওপৰত বিশেষ ক'বলগীয়াই নাই। সেই ৱৰ্ডটোৰ পৰাই আহিছে অপ্টিমিষ্ট। অপ্টিমিষ্ট মানে হৈছে পজিটিভ থিংকাৰ, তাৰমানে যিসকলে পজিটিভ থিংক কৰে বা আশাবাদী যিসকল ব্যক্তি, তো সেইসকলক আমি অপ্টিমিষ্ট বুলি ক'ব পাৰোঁ। ইয়াতে হি ইজ এন অপ্টিমিষ্ট, সি এজন পজিটিভ থিংকাৰ হয়, তাৰমানে সি এজন অপ্টিমিষ্ট হয়, সি আশাবাদী হয়। ইয়াতে চিনোনিমাছ ৱৰ্ডটোত মানে সি হোপফুল, সি মানে হোপ কৰে, মানে আশা কৰে, বা পজিটিভ, সি পজিটিভ হয়। এই যিটো ৱৰ্ড অপ্টিমিষ্ট, ইটছ এ পজিটিভ এটা ৱৰ্ড হয়। ইয়াতে পেচিমিষ্টটো ইয়াৰ ডিৰেক্টলি অপজিট হয়, যিয়ে নেকি পজিটিভ থিংকিং নকৰে। বুজি পাইছে? নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 16, পেনাচিয়া। পেনাচিয়া এই ৱৰ্ডটো মষ্ট ইম্পৰ্টেণ্ট, এনেকুৱা ধৰণৰ ৱৰ্ড অহাৰ খুব বেছি চান্সেছ আছে। পেনাচিয়া মানে হৈছে কিয়ৰ ফৰ অল। বুজি পাইছে? মানে সকলো সমস্যাৰ যিটো সমাধান, সেইটোক আমি ক'ব পাৰোঁ কিয়ৰ ফৰ অল, তাৰমানে পেনাচিয়া বুলি আমি ক'ব পাৰোঁ। দেয়াৰ ইজ ন' পেনাচিয়া, তাৰমানে ইয়াতে কোনো ধৰণৰ ৰিমেডিয়ে নাই, মানে ইয়াতে কোনো ধৰণৰ সমস্যাৰ সমাধানেই নাই, ইয়াতে সেইটো কথা কৈছে। গতিকে চিনোনিমাছ ৱৰ্ডটো পেনাচিয়া বুলি কৈ দিয়াৰ লগে লগে কিয়ৰ ফৰ অল, তাৰমানে ৰিমেডি, হয়নে? বা কিয়ৰ অল, এইটো অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ চিনোনিমাছ ৱৰ্ডৰ ক্ষেত্ৰত। আৰু এণ্টনিমাছ ৱৰ্ড বুলি কৈ দিয়াৰ লগে লগে প্ৰব্লেম, অসুবিধাসমূহ, প্ৰব্লেমসমূহ, সমস্যাসমূহ, সেই সম্পৰ্কে আমি ক'ব পাৰোঁ। আৰু ডিজিজটো ডেফিনেটলি এটা ইয়াৰে এণ্টনিমাছ ৱৰ্ড হৈ যাব, কাৰণ ডিজিজটো এটা সমস্যা হয়, নহয় জানো? নেক্সট 17 নম্বৰ কুৱেশ্যন। 17 নম্বৰ কুৱেশ্যনটো কি আছে? আল্ট্ৰুইষ্ট। আল্ট্ৰুইষ্ট, আল্ট্ৰুইষ্ট মানে হৈছে এজন চেল্ফলেছ পাৰ্চন, তাৰমানে যিজন চেল্ফলেছ পাৰ্চন হয়, পৰোপকাৰী ব্যক্তি হয়। বুজি পাইছে? ইয়াতে চেল্ফিছ বুলি আমি কোৱা নাই। চেল্ফিছ মানেতো কি আপোনালোকে জানে, কিন্তু ইয়াতে আমি কৈছোঁ চেল্ফলেছ এজন পাৰ্চন, তাৰমানে তেওঁ পৰোপকাৰী, বেলেগক তেওঁ সহায় কৰে। বুজি পাইছে? হি ইজ এন আল্ট্ৰুইষ্ট।
তাৰমানে তেওঁ কাইণ্ড হয় আৰু জেনাৰাছ হয় এইকেইটা তাৰ চিনোনিমাছ ৱৰ্ড আৰু এণ্টনিমাছ ৱৰ্ডটো চেলফিছ এটা এণ্টনিমাছ ৱৰ্ড হৈ যাব আৰু ইগ'ইষ্ট হৈ যাব পাৰে ইয়াৰে এণ্টনিমাছ ৱৰ্ড নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 18 কুৱেশ্যন নম্বৰ 18টো আকৌ আহিলে শাসনৰ ওপৰতে এৰিষ্টক্ৰেচি ৱৰ্ডটো হৈছে নবেল ক্লাছ তাৰমানে এটা শ্ৰেণী যিটো অভিজাত শ্ৰেণী হয় এৰিষ্টক্ৰেচি ৰুলছ আৰ দিয়াৰ পূৰ্বতে কি হয় যিটো অভিজাত শ্ৰেণী সেই অভিজাত শ্ৰেণীবিলাকে দুৰ্বল শ্ৰেণীসকলক শোষণ কৰিছিলে তেওঁলোকে শাসন চলাইছিলে সেই ধৰণৰ অৰ্থাৎ এই চেণ্টেন্সটো দিয়া হৈছে তাৰমানে ইয়াতে চিনোনিমাছ ৱৰ্ড নবিলিটি আমি লিখিব পাৰোঁ এলাইট লিখিব পাৰোঁ আৰু এণ্টনিমাছ ৱৰ্ডটো আমি লিখিব পাৰোঁ কমন পিপল ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 19ত আছে এথিছ আৰু থিছ এইকেইটা চাগে আপোনালোকে জানে এথিছ মানে কি হয় যিয়ে ভগৱানৰ ওপৰত বিশ্বাস নকৰে ইয়াতে আমি স্পষ্টকৈ লিখিছোঁ হু ডাজ নট বিলিভ ইন গড যিয়ে নেকি ভগৱানৰ ওপৰত বিশ্বাস নকৰে আৰু থিছ মানে হৈছে যি ভগৱানৰ ওপৰত বিশ্বাস কৰে অসমীয়াত এই দুটা ৱৰ্ডৰ অৰ্থ হৈছে নাস্তিক আৰু আস্তিক এথিছ মানে নাস্তিক আৰু আস্তিক হৈছে থিষ্ট বুজি পাইছে জাষ্ট এইটোৰ ইফাল হি ইজ এন এথিছ তেওঁ এজন এথিছ হয় তেওঁ নাস্তিক হয় আমি সেই ধৰণে আমি ক'ব পাৰোঁ নেক্সট আছে চিনোনিমাছ নন বিলিভাৰ ঠিক আছে আৰু এণ্টনিমাছ হৈছে থিষ্ট আৰু বিলিভাৰ ঠিক আছে নেক্সট যদি যাওঁ আমি কেলিগ্ৰাফি কি হয় কেলিগ্ৰাফি হৈছে বিউটিফুল হেণ্ড ৰাইটিং তাৰমানে সুন্দৰ লিখন শৈলী চি লভছ কেলিগ্ৰাফি তাৰমানে হেণ্ড ৰাইটিং আৰ্টক আমি ক'ব পাৰোঁ কেলিগ্ৰাফি আৰু বেড হেণ্ড ৰাইটিংটো ইয়াৰে অপজিট হ'ব ডেফিনেটলি প্ৰপাৰ ৱৰ্ড আমি নাপালোঁ গতিকে বেড হেণ্ড ৰাইটিং বুলি লিখি ৰাখিছোঁ কাৰণ কাৰোবাৰ যদি মনলৈ আহিছে কৈ দিব প্ৰপাৰ ৱৰ্ড কাৰণ চাওক এণ্টনিমাছ আৰু চিনোনিমাছ ৱৰ্ডটো আমি ডিৰেক্টলি আপোনালোকক কৈ দিব নোৱাৰোঁ কাৰণ এটা ৱৰ্ডৰ এতিয়া যদি আমি কথা কওঁ আমাৰ যিটো ছান সূৰ্যটোৰ কথা কওঁ সূৰ্যৰ এতিয়া চিনোনিমাছ ৱৰ্ড সুৰুচ আহিব বেলি আহিব নহয় জানো এনেকুৱা ধৰণৰ বহুত আহিব গতিকে এণ্টনিমাছ ৱৰ্ড চিনোনিমাছ ৱৰ্ড এটা ৱৰ্ডৰ কেৱল এটা এণ্টনিমাছ ৱৰ্ড বা এটা চিনোনিমাছ ৱৰ্ডেই নহয় গতিকে এণ্টনিমাছ ৱৰ্ড আৰু চিনোনিমাছ ৱৰ্ড আমি ডিৰেক্টলি পঢ়াৰ সলনি আমি ডাইৰেক্টলি ভকেবটো আমাৰ ষ্ট্ৰং কৰিবলৈ গৈ আছোঁ তাৰবাবে আমি প্ৰতিটো ৱৰ্ডৰ কি কৰিম আমি যিটো মিনিং সেই মিনিংটো জানিবলৈ চেষ্টা কৰিম তেতিয়া ডেফিনেটলি অপশ্যন 4টা আহিব 4টা অপশ্যনৰ ভিতৰত আমি এলিমিনেট কৰিব পাৰিম এক্সামিনেশ্যনত নহয় জানো নেক্সট কনৈশ্বৰ এই ৱৰ্ডটোৰ অৰ্থ হৈছে এক্সপাৰ্ট জাজ তাৰমানে এজন বিশেষজ্ঞ ব্যক্তিৰ কথা কৈছে কনৈশ্বৰ ঠিক আছে হি ইজ এন কনৈশ্বৰ অফ আৰ্ট তেওঁ আৰ্টৰ এজন বিশেষজ্ঞ হয় তেওঁ আৰ্টৰ এক্সপাৰ্ট হয় এক্সপাৰ্ট পাৰ্চনেলিটিক ইয়াতে কোৱা হয় এই ৱৰ্ডটোৰে এক্সপাৰ্ট হয় বা ক্ৰিটিক হয় তাৰপৰা নভাইচ আৰু বিগিনাৰটো ইয়াৰ এণ্টনিমাছ ৱৰ্ড হয় নেক্সট 22 নম্বৰ প্ৰশ্নটো আছে ইয়াতে ফেটেলিষ্ট হয় যিয়ে নেকি ফেটৰ ওপৰত ভাগ্যৰ ওপৰত যিয়ে বিলিভ কৰে ভাগ্যবাদী হয় তেওঁ এই ফেটেলিষ্ট ট্ৰাষ্ট ডেষ্টিনি তো এজন ফেটেলিষ্ট ব্যক্তিয়ে কি কৰে নিজৰ লক্ষ্যৰ প্ৰতি তেওঁ লক্ষ্য ৰাখে বিলিভাৰ ইন ফেট আৰু ৰিয়েলিষ্ট আৰু ফ্ৰী উইল বিলিভাৰ সেইখিনি ইয়াৰ এণ্টনিমাছ ৱৰ্ড হ'ব নেক্সট মাৰ্চিনেৰী এই ৱৰ্ডটোৰ অৰ্থটো কি হ'ব ৱৰ্কছ ফৰ মানি যি নেকি ধনৰ বাবে কাম কৰে মাৰ্চিনেৰী হি ইজ এন মাৰ্চিনেৰী চলজাৰ বিশেষকৈ চলজাৰৰ ক্ষেত্ৰত এইটো ব্যৱহৃত হয় ঠিক আছে ইয়াৰে চিনোনিমাছ গ্ৰিডি হেয়াৰ্ড এইকেইটা হ'ব আৰু এণ্টনিমাছ হ'ব আল্ট্ৰুইষ্ট আৰু ভলণ্টিয়াৰ হ'ব নেক্সট যদি যাওঁ এস্থেটিক হৈছে চিম্পুল লিভিং পাৰ্চনছ সংযমী ব্যক্তি আৰু চেণ্টেন্সটো হৈছে দ্য এস্থেটিক এভইডেড লাক্সাৰী আৰু চিনোনিমাছটো হৈছে মংক আৰু হাৰ্মিট আৰু এণ্টনিমাছটো হৈছে লাক্সাৰিয়াছ আৰু ইণ্টেলিজেণ্ট নেক্সট যদি যাওঁ 25 নম্বৰ কুৱেশ্যনটো কাৰ্নিভাৰাছ ৱৰ্ডটোৰ অৰ্থ হৈছে মিট ইটিং তাৰমানে মাংসভোজী আমি এইটো জানোৱেই কাৰ্নিভাৰাছ হাৰ্বিভাৰাছ এইখিনিতো একেবাৰে আমাৰ জিভাৰ আগত থকা ৱৰ্ড তথাপিও ইম্পৰ্টেণ্ট কাৰণে আমি ইনক্লুড কৰিছোঁ কাৰণ আমি 500টাকৈ আমি ভকেবছ আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ গৈ আছোঁ বুজি পাইছে ইয়াতে টাইগাৰ্ছ আৰু কাৰ্নিভাৰ্ছ আমি সকলোৱে জানো বাঘ কি হয় বাঘ সিংহ ইহঁতি কি হয় মাংসভোজী হয়নে ফ্লেছ ইটিং তাৰমানে ফ্লেছ ইটিংটো ইয়াৰে চিনোনিমাছ ৱৰ্ড আৰু হাৰ্বিভাৰাছটো ইয়াৰে এণ্টনিমাছ ৱৰ্ড চিম্পুল কথা আৰু সেইটো আমি সকলোৱে জানো কাৰ্টোগ্ৰাফিটো হৈছে মেপ মেকিং বা মানচিত্ৰবিদ্যা মানচিত্ৰৰ ওপৰত যি অধ্যয়নটো তাক আমি কাৰ্টোগ্ৰাফি বুলি ক'ব পাৰোঁ হয়নে হি ষ্টাডিজ কাৰ্টোগ্ৰাফি আৰু ইয়াতে মেপ মেকিংটো ইয়াৰ চিনোনিমাছ ৱৰ্ড আৰু ইয়াৰ এণ্টনিমাছ ৱৰ্ড ডেফিনেটলি সেনেকুৱা ধৰণে নাই স্পষ্টকৈ নাই ইনভিঞ্চিবল মানে হৈছে কেন নট বি ডিফিটেড তাৰমানে যাক জয় কৰিব নোৱাৰি অজেয় সেই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় দ্য আৰ্মি ৱাজ ইনভিজিবল তেওঁক জয় কৰিব নোৱাৰি
দ্য আৰ্মিসকলক মানে ইমানেই ষ্ট্ৰং তেওঁলোকক তো তেওঁলোকক কোনো পৰাস্ত কৰিব নোৱাৰে তো চিননিমাছ ইনভিটেবল ষ্ট্ৰং এই ধৰণৰ অৰ্থত ব্যৱহাৰ কৰা হয় আৰু এণ্টনিমাছ উইক টু ইনভিঞ্চিবলৰ এণ্টনিমাছ হ'ব ভালনাৰেবল হ'ব ঠিক আছে নেক্সট এটাইমোলজি হৈছে ষ্টাডি অফ দ্য ৱৰ্ড অৰিজিনছ শব্দৰ উৎপত্তিবিদ্যাৰ বিষয়ে অধ্যয়ন এটাইমোলজি এক্সপ্লেইনছ ৱৰ্ডছ ইন আৰু ইয়াৰে ৱৰ্ড হিষ্ট্ৰী হ'ব চিননিমাছ এণ্টনিমাছ ৱৰ্ড তেনেকৈ ধৰণে মই নাই পোৱা নেক্সট হোমিচাইডটো হৈছে কিলিং এ পাৰ্চন যিয়ে নেকি মানুহ হত্যা কৰে আৰু মানুহ হত্যা কৰাটো এটা ইলিগেল হয় এইটো নৈতিক নহয় হয়নে তো হোমিচাইড ইটছ পানিছেবল তো যিসকলে মানুহক হত্যা কৰে তো এইটো ডেফিনেটলি পানিছ কৰিব হয়নে নহয় আৰু সেইটো আমাৰ IPC ছেকশ্যনত তেওঁলোকৰ বাবে কি আছে তেওঁলোকৰ বাবে কিছুমান ধাৰাও ছেকশ্যনো ইনক্লুড আছে তেওঁলোকৰ অপৰাধৰ বাবে তেওঁলোকক সাজাৰ বাবে তেওঁলোকৰ শাস্তিৰ বাবে নহয় জানো চিননিমাছ ৱৰ্ডটো হৈছে মাৰ্ডাৰ বা কিলিং আৰু এণ্টনিমাছ ৱৰ্ডটো হৈছে ছেভিং লাইফ নেক্সট হৈছে আইকন'ক্লাছ আজিৰ ভিডিঅ'টো আমি এইটোৱে লাষ্ট ৱৰ্ড আলোচনা কৰিম কাৰণ আজি ভিডিঅ'টো যথেষ্ট দীঘল হ'বলৈ গৈ আছে নহয় জানো তো আইকন'ক্লাছ মানে হৈছে ওৱান হু চেলেঞ্জেছ বিলিভছ যিয়ে নেকি প্ৰচলিত ধাৰণা ভাঙে বা চেলেঞ্জ কৰে প্ৰচলিত ধাৰণাৰ ওপৰত তো সেইটোক আমি কওঁ আইকন'ক্লাছ তো হি ইজ এন আইকন'ক্লাছ তাৰমানে ৰেবেল ক্ৰিটিক এইবিলাক চিননিমাছ ৱৰ্ড হ'ব আৰু কনজাৰভেটিভ বা ট্ৰেডিশ্যনেলিষ্ট এইবিলাক এণ্টনিমাছ হ'ব তাৰমানে যিয়ে প্ৰচলিত ধাৰণা ভাগে তো তেওঁ ডেফিনেটলি তেওঁ ট্ৰেডিশ্যনেলটো নামানে তাৰমানে ইয়াৰ অপজিটটো ট্ৰেডিশ্যনেলিষ্টেই হ'ব নহয় জানো তো বুজি পালে কথাবোৰ মই ভাবিছোঁ তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো ডেফিনেটলি আপোনাৰ কাৰণে হেল্পফুল হৈছে কাৰণ আমি 500টা ভকেব আপোনালোকৰ সৈতে ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ আৰু আজি প্ৰথমটো ভিডিঅ' আৰু প্ৰথমটো ভিডিঅ'ত 20 মিনিটত আমি 30টাকৈ ভকেবছ আমি ক্লিয়াৰ কৰি দিছোঁ গতিকে খুব বেছি সময় নালাগিব ডেইলি যদি আপোনালোকে 30টাকৈ ভকেবছ মনত ৰাখিব পাৰে তো ডেফিনেটলি আপোনালোকে 500টা ভকেবছ খুব কম দিনতে মনত ৰাখিব পাৰিব ডেফিনেটলি নহয় জানো গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ চাই থাকিব আমি ৰেগুলাৰলি ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰিম যদিহে আপোনালোকৰ সঁহাৰি আমি লাভ কৰোঁ লগতে আপোনালোকে PDF যদি বিচাৰে তেতিয়াহ'লে আমাক কমেণ্ট কৰিব নহ'লেও আপোনালোকে আমাক মেইল কৰিব পাৰে নহ'লে আপোনালোকে টেলিগ্ৰাম চেনেলত PDFটো লাভ কৰিব ঠিক আছে ইয়াৰ লগতে এক্সামবিলাকৰ কাৰণে আপোনালোকে যিকোনো ধৰণৰ জিকেই হওক বা জেনেৰেল নলেজেই হওক বা আপোনালোকৰ মেথমেটিক্স হওক বা ৰিজনিং হওক যিকোনো ধৰণৰ নোটছ আপোনালোকৰ প্ৰয়োজন হ'লে ডেফিনেটলি আমাৰ সৈতে কণ্টেক্ট কৰিব পাৰিব তো আমি সকলোখিনি আপোনালোকক ফ্ৰীকৈ এভেইলেবল কৰাই দিম ঠিক আছে আৰু বাকী থাকিলে আমি ডে বাই ডে যিমান পাৰোঁ ভিডিঅ' আপোনালোকক দি থাকিম যদি আপোনালোকে আমাক ছাপোৰ্ট কৰে তো ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখনত টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো থেংক ইউ so much see you in the next video